এইটো পানী আমি জন্মৰ পিছৰ পৰা ইয়াত কোনোদিন পানী হোৱা দেখা নাই। মানে এই কালভাৰ্টখন বন্ধ কৰি দিয়াৰ ফলত ইয়াত 100 ঘৰ পৰিয়াল আছে, 100 ঘৰ পৰিয়াল বানপানীৰ তলত পৰিছে, কৃত্ৰিম বানপানীৰ। মই DCO মহোদয়ক মই অনুৰোধ জনাম যে অতি সোনকালে আমাৰ এইখিনি লাটমণ্ডলৰ জৰিয়তে তদন্ত সাপেক্ষে এই পুৰণা কালভাৰ্টটো খুলি দিব লাগে, যিহেতু এই ৰাস্তাটো PWD ৰাস্তা আৰু PWD ৰাস্তাত বহুত পুৰণি কালভাৰ্ট, দুটা কালভাৰ্ট বন্ধ কৰাৰ ফলত গোটেই গাঁও বানপানীৰ তলত পৰিছে, খেতি বাতি সব বানপানীৰ তলত পৰিছে। মানুহে ঘৰত দুৱাৰত যাব নোৱাৰে, ভাত ৰান্ধি খাব নোৱাৰে, ঘৰত পানী উঠি গ'ল, মানুহ পৰি দুখ পাইছে। বহুত বাচ্চা এতিয়া ওলাব পৰা নাই। এতিয়া স্কুল খুলিব, যেহেতু গৰমৰ বন্ধ শেষে স্কুল খুলিব। যদি স্কুল খোলে তেতিয়াহ'লে এই বাচ্চাবিলাক ওলাই যাব নোৱাৰিব। আৰু এই বানপানীৰ ফলত ইয়াত কিছুমান বেমাৰৰ বীজাণু দেখা দিছে। ইয়াত মানুহৰ জ্বৰ হৈ আছে, কিছুমানৰ পায়খানা হৈছে আৰু বাচ্চাবিলাকৰ বহুত অসুবিধাত আছে। সেইকাৰণে মই আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ দৰং জিলা আয়ুক্ত মহোদয়াক মই অনুৰোধ জনাম অতি সোনকালে এই পানীটো মুকলি কৰি দি আমাৰ এই গাঁৱলীয়া ৰাইজক যাতে উপকাৰ কৰে, এইটোৱে মই কামনা কৰিছোঁ। আজি 15-20 দিন ধৰি পানীটো আবদ্ধ হৈ আছে। আগতে কম আছিলে, এতিয়া বৰষুণৰ পানী যিমানে বৰষুণ দি আছে ইমানে পানী বাঢ়িয়ে আছে। বিভাগীয় কৰ্তৃপক্ষক মই এইটোৱে অনুৰোধ জনাম, যিহেতু PWD ৰাস্তাৰ কালভাৰ্ট যিকেইখন বন্ধ আছে, মাত্ৰ এইখন কালভাৰ্ট বন্ধ আছে বুলি সেইটো কথা নহয়, বহুত কেইখন কালভাৰ্ট বন্ধ আছে, গোটেই কেইখন কালভাৰ্ট খুলি দিব লাগে। কালভাৰ্টটো তেওঁলোকৰ মেদি মাটি সেই হিচাপে তেওঁলোকে মাটি ভৰাই দিছে, ভৰাই পেলাই তেওঁ ঘৰৰ ভেটি বনাইছে। কিন্তু ভেটি বনালেও আমি এই পানীটো যোৱা ৰাস্তাটো এৰি পেলাই তেওঁলোকে ভেটিটো বনাওক, আমাৰ কোনো আপত্তি নাই। আৰু তেওঁলোক যিহেতু ইয়াত ঘৰ বান্ধি থাকিব, ইমান গাঁৱলীয়া দুখীয়া মানুহৰ অভিশাপ লৈ এটা ঘৰ বনাই থাকিব নোৱাৰিব। মই এই মাটিৰ গৰাকীক মই এইটো আহ্বান জনাম যে আপুনি যিহেতু এই ঘৰ সাজি ইয়াত আপোনাৰ পৰিয়াললৈ বসবাস কৰিব, বেলেগৰ পৰিয়াল অশান্তিত ৰাখি আপোনাৰ পৰিয়াল কেতিয়াও সুখত থাকিব নোৱাৰে। সেইকাৰণে মই তেওঁকো আহ্বান জনাইছোঁ, তেওঁ নিজে নিজে যদি এই ৰাস্তাটো খুলি দিয়ে তেতিয়াহ'লে তেওঁ এই দুখীয়া মানুহবিলাকৰ আশীৰ্বাদৰ অভিশাপৰ পৰা পৰিত্ৰাণ পাব, নহ'লে তেওঁৰ গাতো অভিশাপ লাগিব। মোহাম্মদ হেলালুদ্দিন আলী আহমেদ। মই বানপানীৰ বিষয়ে অলপ কম। আজি চাওক, মোটামুটি প্ৰায় 10 দিন বা 9 দিন মান হ'ব ইয়াতে বৰষুণৰ পানী হৈছে। হোৱাৰ পিছত আজি প্ৰায় 50 বছৰ আগত যিটো আমাৰ কালভাৰ আছিল, এইটো কালভাৰ এখেতে বন্ধ কৰি দিছে। বন্ধ কৰি দিয়াৰ পৰা গোলাপে বন্ধ কৰিছে। এতিয়া চাওক, আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ আৰু আমাৰ কিছুমান বয়সীয়াল মানুহ আছে, এখেতে ওলাব নোৱাৰে। মোৰ লগত এজন মানুহ আছে, এওঁ পিছল খাই পৰি ইয়াৰ হাতটো ভাঙি গ'ল। তেওঁৰ নাম আব্দুল কাছেম। এতিয়া চাওক, মানুহবিলাকৰ যিমানখিনি সমস্যা হৈছে, মানুহ ঘৰৰ পৰা ওলাব পৰা নাই, যিহেতু বেমাৰী আছে হস্পিটেললৈ লৈ যাব, কিন্তু এইখিনি সুবিধা আমি পোৱা নাই। যাৰ কাৰণত এইখিনি পানী এই কালভাৰৰ মুখটো খুলি দিব লাগে। খুলি দিয়াৰ লগে লগে আমি ইয়াতে অন্তত ধৰক 70ৰ পৰা 80টা ঘৰ আছে, এখেতে অলপ ৰেহাই পাব পানীখিনি ওলাই গ'লে। কিন্তু পানীৰ কাৰণে আমি একো কৰিব নোৱাৰা হৈছোঁ। বৰ্তমান খোৱা বোৱা একোৱে নাই। আমি ঠিকমতে যে এসাঁজ খাম সেইটো সুবিধা আমাৰ নাই। গতিকে এইখিনি পানী কালভাৰৰ মুখটো খুলি ওলাই দিব লাগে। নাম কি? এই গাঁওখনৰ নাম বেজীমাৰী। হয়, কি ক'ব, কি সমস্যা হৈছে? এইটো সমস্যা মানে আমাৰ এইটো উজান ফালে এইটো মানে কালভাৰটো বন্ধ কৰি দিয়াতে আমাৰ উজান ফালে বহুত 50, 60, 80 বিঘা মাটি জলাকার হৈ গৈছে। এইটো মানুহে ৰোৱনি লগাব নোৱাৰে। আৰু এতিয়া ৰাস্তাত পানীটো উঠি গ'ল। এতিয়া ইফালে দুটা স্কুল আছে, এটা LP স্কুল, এটা ME স্কুল। ল'ৰা ছোৱালী এইফালে আহিব নোৱাৰে, সেইফালে বহুত ঘূৰি আহিব লাগে, সমস্যা হৈ যায়। ল'ৰা ছোৱালীয়ে ইয়াত পঢ়ি পেলাই মানে কাপোৰ চাপোৰ ভিজি যায়, স্কুলত আহিব নোৱাৰে। আৰু আমাৰ ঘৰতো পানী চানী উঠি গ'ল, লেট্ৰিন চেট্ৰিন সব ভৰি গ'ল। আমাৰ সমস্যা হ'ল, বিৰাট সমস্যা হ'ল। এইটো বান্ধটো সেইটো নাকাটিলে আমি ইয়াত আপডাউন কৰিব নোৱাৰোঁ, সেইটো আমাৰ সমস্যা হ'ল। এইটো কালভাৰটো বন্ধ কৰিলে কোনে? এইটো কালভাৰটো সেইফালে কালভাৰটো বন্ধ কৰি দিলে। কালভাৰটোৰ কাৰণে সেইটো বহুত মানুহৰ ঘৰ পানী উঠি গ'ল। কোনে বন্ধ কৰিলে? বন্ধ কৰিছে গোলাপে, আৰু এইটো বন্ধ কৰিছে ইব্ৰাহিমে। দুটা কালভাৰ্ট মানে বন্ধ হৈছে। এতিয়া আমাৰ সব জলাকাৰ হৈ গ'ল উজান ফালে। কি ক'ব এতিয়া, কি বিচাৰে? এইটো আমি বিচাৰোঁ, এইটো খুলি দিব লাগে। এইটো এই কালভাৰটো ঠিকে আছে, কালভাৰৰ আপোনাৰ ভাটি ফালে এইটো মাটি ভৰি পেলাই কালভাৰটো বন্ধ কৰি দিছে, মাটিখিনি কাটি দিব লাগে, পানীটো গুচি যাব।
আর এই গাঁওখনৰ নাম কি? বেজমারি গাঁও আপোনাৰ নাম কি? আসমা খাতুন কি হৈছে আপোনাৰ ঘৰত? কি হৈছে? পানি হয়েছে কেতিয়াৰ পৰা মানে? এক সপ্তাহ ধরে আগতে পানী হৈছিল নে? না আগতে হওয়া নাই এতিয়া কেনেকে হ'ল পানী? এই কালভার্ট বন্ধ করছে যে এর থেকে এতিয়া আপোনাৰ অসুবিধা কি হৈছে? অসুবিধা তো বহুতেই ঘরত পানি উঠানত পানি রান্না বাড়া খাওয়া লওয়া করুন জানা গরুর অসুবিধা মুরগির অসুবিধা পোলাহানের অসুবিধা জ্বর কাশ কালভারটো বন্ধ কৰিলে কোনে? বন্ধ কোনে কৰিছে? গোলাপ আর উমর বন্ধ কৰিছে হ্যাঁ কিহৰ কাৰণে? তাগর মাটির তারা বন্ধ করছে কো আপোনালোকে বাধা দিছিল নে? বাধা দিছে নামাৰে? না মানে যে চৰকাৰক কিবা ক'ব নেকি? চৰকাৰক কিবা ক'ব? কই তো কি ক'ব? কো পানির অসুবিধা আঙ্গর পানী লৈ দিব লাগে। পানি ছড়াই দিন লাগে বেমাৰ হৈছে নেকি আপোনাৰ? বেমার হয়েছে এতিয়া পানী কি যাব লাগে? যাব লাগে হ